অতি সুখবৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত উন্নয়নৰ এক গংগা বৈছে আৰু তেখেতৰ নেতৃত্বতে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে বটদ্ৰৱা যিখন থান, সেই থানখন ইমান সুন্দৰকৈ সজাই তোলা হৈছে যে চালে চকুৰোৱা। লগতে বৰঝাৰৰ যিটো এয়াৰপৰ্টক ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হিচাপে গঢ়ি তোলা হৈছে। লগতে আটাইতকৈ এটা ডাঙৰ কাম হ'ল যে গুৱাহাটীৰ খানাপাৰাত যিটো বিষ্ণুজ্যোতি প্ৰেক্ষাগৃহ, য'ত ৫,০০০ মানুহ একেলগে বহি বিভিন্ন অনুষ্ঠান প্ৰত্যক্ষ কৰিব পাৰিব, চাবলৈ পাৰিব। গতিকে এনেধৰণৰ উন্নয়নৰ লগতে উত্তৰ গুৱাহাটীবাসীৰ বা ৰংমহলবাসীৰ কাৰণে আন এক সুখবৰ আহিছে উত্তৰ গুৱাহাটী দলঙৰ পিছতে, যে উচ্চ ন্যায়ালয় যিখন গুৱাহাটী উচ্চ ন্যায়ালয়, সেই উচ্চ ন্যায়ালয়খন আমাৰ ৰংমহলত স্থানান্তৰিত কৰা হ'ব। সঁচাকৈয়ে অতি ভাল খবৰ যে এনেকুৱা ধৰণৰ অনুষ্ঠান থাকিলে আমাৰ সামাজিক যিটো বাতাবৰণ, পৰিৱেশ, সেইটো এক সুন্দৰ ৰূপত গঢ়ি তুলিব আৰু ইয়ে জনসাধাৰণক প্ৰভূতভাৱে উপকৃত কৰিব। বিশেষকৈ অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ জনসাধাৰণ, তেওঁলোকে এই উচ্চ ন্যায়ালয়ৰ জৰিয়তে তেওঁলোকে উপকৃত হ'ব।